বেক টু মাই ইউটিউব চেনেল টু সিষ্টাৰ ব্লগ। আৰু আমি আজি যাব লৈছোঁ লখিমপুৰ থকা আমাৰ আপাহঁতৰ ঘৰলৈ এজনী বাই। আৰু বাই নাযায়, বাই স্কুললৈ নগ'লে, এতিয়া স্কুল মানে দেৰি হ'ল সেইকাৰণে নগ'লে। আৰু এতিয়া মই বিদিশা বাইক নেদেখালেও চিষ্টাৰ ব্লগটো যেনিবা আধৰুৱা হৈ থাকিলেও বেয়া নাপাব আৰু দেই। এয়া মোক কেনেকুৱা দিছে, টোপনি নিপিন্ধো গৰম উঠিছে। বাই বোলা এয়া বাই মই একে জেকেট চেম টু চেম একেবাৰে। আৰু আমি যাব ওলাইছোঁ, পাপাক দেখাই দিওঁ ৰ'বা। আৰু এয়া পাপা, এয়া মা, আমি চবেই যাব ওলাইছোঁ। বায়ে ঘৰত অকলে থাকিব আৰু আপাহঁতৰ ঘৰলৈ গৈছে জৌনপা। তাৰপিছত এয়া পাপা হেলমেট পিন্ধি ল'লে, মাচলি ফনিয়া লৈছে। আৰু ৰাস্তাত আৰু আমাৰ তিনিআলিটোৰ পৰা উঠিলোঁ। এয়া আমাৰ ভঙা চিঙা ৰাস্তা। এইটো কিন্তু আমি পঢ়িছিলোঁ এবাৰ। এইখন আমাৰ নদী পথাৰ। এইখন নামটো হ'ল গাভৰু নদী, কেতিয়াও বুৰি নহয় আৰু পথাৰ। এয়া ৱাটাৰ চাপ্লাই, আপোনালোকৰ পানী ওলাই নাই, আমাৰ ওলাই। খালি কেতিয়াবা কেতিয়াবা ওলাব পাৰি থাকি যেনিবা। এয়া আমাৰ পকা ৰাস্তা, এয়া জগন্তৰ ঘাট। ইয়াত আমি যাত্ৰা কৰোঁ, ৰাস কৰোঁ। দুহাততে তোমাৰ জেতুকাৰে বুলনি, গাতে ৰঙা চোলা, মুগাৰে সাজ পিন্ধিলি, আগলি বাহৰে গগনাতি গুজিলৈ, হাততে টকাতি, মুখতে হাঁহি। আমি পালোহি ৰঙা নদী। এখন এখন ঠাই আছে, আগে আগে গৈ আছে। এইখন ৰঙা নদী। পানীখিনি ইয়াত নদীৰ উঠো দিয়া দিলে উঠো ৰঙা হৈ যাব, বগী নদীৰ গাটো দিয়া দিব বগা হৈ যাব। মানুহ মন্দিৰ লাগিছে, এয়া মন্দিৰ ওপৰত দুটা সিংহ কাজিয়াও কৰি আছে ৰ'বা। এয়া আমি ভাবিছোঁ ইয়াতে সেয়া কৰি যাওঁ। মই ভাবিছোঁ দুৰ্গা মন্দিৰ অকল সেয়া কৰি যাওঁ, গণেশ মন্দিৰো আমি মানে সেৱা কৰি ল'ম। গণেশ মন্দিৰ কিমান দূৰ আছে? হা? গণেশ মন্দিৰ কিমান দূৰ আছে? গণেশ মন্দিৰ আছে, বেছি দূৰ নহয়, অকণমান দূৰ। গণেশ মন্দিৰ এয়া দান পাত্ৰ। সেইটো আমি ভিতৰলৈ গৈ নগ'লোঁ, মানুহ ভিৰ নাই। দুৰ্গা পূজা বিশেষ পূজাত বেছি ভিৰ হয়। আৰু ফল মূলৰ দোকান ধেৰ আছে ইয়াত, কমলা, আকৌ তৰমুজ, আঙুৰ, আপেল। সেইটো গণেশ মন্দিৰ। এয়া বাইপাছ, আমাৰ লখিমপুৰ বাইপাছ। ইয়ালৈ কেতিয়াবা আহিলে মানে বাইপাছত সোমাই যাব। এইফালে বাইপাছে যাব
হাজিৰা কৰি সিংহ থাকে যে অনিবাইলে কাপোৰ কিনিবলৈ অনিবাই এতিয়া মেট্ৰিক দিবতো ভাবিছোঁ কাপোৰ মানে চোলা এটা কিনি লওঁ আৰু কলম লৈ যাম অনিবাই সিহঁতক গমেই নাপায় আমি যে অনিবাইক হেৰি এইবোৰ বস্তু কিনিবলৈ মেট্ৰিক দিব সেইকাৰণে আমি ভাবিছোঁ আৰু আপা আৰু গম নাপায় কোনেও গম নাপায় এইখন দোকানখন কোনটো ভাল লাগিছে বাৰু মই এই স্পৰ্টিংটো বহুত লাগিছে পিন্ধেহে চাগে এইয়া তাৰ আছে এয়া apa মোক জাম্পা এটা বা হেনেকুৱা হাইলাইটাৰ কিনিব পাৰিবা এয়া স্পৰ্টিংটো দেখাম এই টি-চাৰ্টটো মই বহুত পছন্দ কৰিছোঁ কোনটো হিটা ওই পিংকটো বহুত ভাল লাগে মোৰ টি-চাৰ্ট ৰক কোনটো এই চিনটো অনিবাইলে দেখিছনে মই পছন্দ কৰিলোঁ অনিবাইকে দিব এতিয়া একো নাই পিন্ধিব যে অনিবাই হ'লেও এইটো গোটাবিলাক খুলিলে মানে হেৰি হৈ যাব মা তলত হেৰি থাকিব ভাল লাগে ন মই দেখুৱাইছোঁ শুইটো স্পৰ্টিং ভাল লাগিছে এইটো মই এনেকুৱা দেখা পিন্ধিবলৈ ইচ্ছা আছিলে মই পিন্ধিবলৈ ইচ্ছা কৰিছিলোঁ ধুনীয়া ন এইটো হেৰি আছে এইটো তলত কৈছিল এইটো ভাল লাগিছে মা চাবন কৰা অনিবাইলে মোলৈ জোখ হ'ল ন ভাল লাগে পিন্ধি যদি মোক কোনোবা এটা কিনি দিয়া নহয় কখন কমেণ্টত বহুত পচন্দ হৈছে কম কৰিব লাগে ন নামটো অনিবাইলে চাইছে এইডাল চাওক আমাৰ ভণ্টিলৈ চাগে ভালকৈ নজৰিব ৰবৰৰ কাৰণে জীৱ বুলি কৈছে এয়া মেল খাব পাৰে ৰেড কালাৰ হনি কালাৰ মোৰ ভাল নালাগে ৰেড কালাৰ বেলেগ কালাৰ কাপোৰ চাওঁতে ঘণ্টা লাগি যাব তাৰ 2টা বজাত পামগৈ চাগে এইটো ভাল লগা নাই অনিবাই জানো এইবোৰ পিন্ধে এইটো ভাল লাগিছে অকণমান ৰ'বা না বুজি পাইছা অঁ কিন্তু হেৰিটো চাৰ্টবিলাক লোৱা মানুহ চেক চেককৈ চাৰ্টবোৰ আহে মানে চাৰ্টবোৰ চেক চেক আহে তলতো এনেকৈ তেনেকুৱা লাগিছে অ' মা এনেকুৱা পাইছিলে আকৌ এটা গুটিবোৰ সেইটো ভাল মোৰ চাৰ্ট এনেকুৱা বলুটা আছে সেইটো ফোন কৰা বন্ধ কৰা হেৰি হ'ল এইটো টি চাৰ্ট এইটো ল'ৰা কেনেকুৱা লাগিব তই জেন্সৰ হয় যাব এইটো ভাল লগা নাই ডাইৰেক্ট জেন্স গন লাগিছে এইটো ডাইৰেক্ট জেন্স গন লাগিছে মা অনিবাই একেবাৰে পচন্দ কৰিব এইটো এইটো কেনেকুৱা লাগিছে ভাল লাগিছে ন এইটো কাপোৰ পেকিঙো কৰিলে দেখাব নাপালোঁ এয়া ঘৰত দেখাম দিয়া এয়া এইটো কালে হে এইটো কালে মা এইটো তোমাৰ কথা তুমি পিন্ধিবা বায়ে পিন্ধিব এইটো বায়ে এইটো পছন্দ নকৰে এইটো পছন্দ কৰিব এই যোনটো বায়ে পছন্দ কৰিলে ন এইটো ভাল লাগিছে মোৰ একবাৰ ভাল লাগিছে তুমি ল'বা মানে ন আৰু গিফ্ট কৰিলে মানে এটালে দিব লাগিব ন তোমাৰ কথা কোনটো দিয়া বাইক আবু দজি চলে ওরে বায়ে পিঠি দেখাব নেকি 50 টাকা দাও এই উলা গয়টো মোৰ হ'ব বকৱা শুনো ও পেকিং কৰা কেনেকুৱা লাগিছে এটো ভাল পেকিং কৰি দিয়া ভাই ভালে লাগে মনটো ভাল লাগি গৈছে খাই চাবতে লৈছো ন পাই গলো তা কলম দোকানত আয়া কলম দোকান কলম দেখা অলপ দিয়া ভাল কলম দিব ভাল যাতে মেট্ৰিক পৰীক্ষা ধুনীয়াকৈ লিখিব পাৰে আৰু সেইমতে লিখে চাগে কোৱান লিখে নহয় দুটা ললা কোলা আছে আহি এখন দোকান মেকআপো আছে মেকআপো চাওক এইবোৰ মেকআপ চাওক পচাৰে আছে এইবোৰ কলম চাহি নেকি কলম লৈ পেলাই দেখাম আৰু বাইকখন আনি লৈছোঁ একেবাৰে ঘৰত দেখুৱামগৈ আৰু ঘৰ পালোহি এয়া
এবা আপা আপা হাই কৰি দিয়া জোতা খুলি কিনে জোতা খুলিয়ে যাম অনে আহিলে আছে নাই কাটি আহিলে নাই ইয়াৰ ভিতৰত ধুনীয়া ন মই এই পেণ্টটো বহুত ভাল পাওঁ চব ওলাই অহা লাগে এই আছিলে মাধৱদেৱ শংকৰদেৱ ঘৰ পালোহি এতিয়া ধাপুছে বহিমহে দেই আয়া ঘৰটো ভাল লাগিছে ইয়াৰ পাপা কি হেৰেকে দেখুৱাইছ আমি ইমান লেতেৰা পেটেৰা আছো ক'ব লাগে ন ইউটিউব চেনেল আহিব লাগে অকণমান খাজি খাজি ধুনীয়া মেক্সি এটা তোমালে ধুনীয়া একেবাৰে একদম পচন্দ হ'ব চাগে কোনোবা এটা দুটা ভিতৰত এটা মোৰ এটা অনিবা নহয় অনিবাৰে কিনিছো যে অনিবাৰে কোনটো পচন্দ হ'ব দিয়া সেইজনে আমাৰ অনিবাই কোনটো পচন্দ হৈছে যোনটো পচন্দ হৈছে সেইটো নহ'লে ভাবি দিছে নহ'লে মোকে দিয়া এখন এখন কিবোৰ্ড এখন আৰু কলমটা আছে তোমালে দেখুৱাই দিয়া পিংক কালাৰ আছে মামা পচন্দ তাৰপিছত কলমটা এটা 30 টকা ইমান দামী কলম দেখাইছে বেঙত ফকতীয়া লিখিবলৈ বেয়া দেখিবলৈ বেয়া কয় বুলি দেই দেখিবলৈ বেয়া এই দোচা কলমটা ভাল ন আমি একেবাৰে মিঠাই উলিয়াইছো ফিজটো খালি আন্ধা মুন্ধা খালি ফিজ এই খালি নহয় দেই এই বস্তু আছে ভৰ্তি আছে খালি আন্ধা হৈ আছে এই কাৰেণ্টটো নাই এয়া বায়ে বস্তুকেইটা ঘৰ পালোহি বা কাপোৰ পিন্ধিছে কলম কিবোৰ্ড অঁ দুটা স্পৰ্টিং এখন কিবোৰ্ড দুটা কলম দুখন কিবোৰ্ড লোকৰ ঘৰত আছে চা এখন কোনোবাই দিয়া আৰু কেনেকুৱা লাগিছে ছাৰ লেতেৰা ভাল লাগিছে সেইটো আকৌ হেৰি কি বুলি কয় এইটো আকৌ ইনাৰ নাই মই জানিছিলোঁ ল'বা বুলি অঁ মোকো দিয়া এই জামুক খাম অঁ বগৈ বগৈ দেখাই নাই নেকি দেখিছোঁ মই চশমা মচমা পিন্ধি মই এইটো পচন্দ কৰি আছো খালি এৰাহে ল'ব পাবা দেই অঁ কি বগৈ খাই আছা এখন চাপা পচন্দ যি হ'লেও খাব লাগে খাওঁছো ন পচন্দ নে কি আপাও কি লিয়ান আপাও কি ওলালে দেখাই এয়া আয়া শিকুটো মেকুটো ওলাই এইটো ভাল লাগিছে এইটো ভাল লাগিছে এই দেখিবলৈ ধুনীয়া লাগিছে ভাল লাগিছিলে বাৰু চুট কৰি লোৱা হ'ব নেজা নকবি আকৌ দেই খুলি খাই নকৰিবি আকৌ মই মই ইমান ভাল পাওঁ মোৰ দেখিবলৈ মন নাযায় নহয় ৰসগোল্লা মোক কেনেকুৱা লাগিছে দেখুৱাই দিয়া মোক কেনেকুৱা লাগিছে এইটো মোৰ পচন্দ হৈছে এইটো মোৰ চবচে ধুনীয়া লাগিছে বগাটো পিন্ধিলে মানে এখি কিবা চেকা এটা এখি কিবা চেকা এটা লগাই ল'বা মই নাচিছিলোঁ আনিবা লাহে টুটুটুটু তুলি প্ৰথম ৰখা দিয়া কিনি মিউজিক বজাইছোঁ কিনি মিউজিক বজাইছোঁ আমাৰ মাহঁতে আপাই বিৰিয়ানী খাব বুলি কৈছে সেইকাৰণে মাংস চিকেন পিঁয়াজ মছলা আনিছেগৈ বিলাহী লেগ পিচ আজি খাম আৰু বিৰিয়ানী ভাত পানী খালোঁ এতিয়া ঘৰলৈ যাব ওলাইছোঁ আন্ধাৰ হৈছে আৰু অনিবাই আপা শুনিছেনে টাটা আমাৰ পাপা হেলমেট চেলমেট পিন্ধি এতিয়া জোতা পিন্ধিব বেচা পেটলা পাপা আন্ধাৰ হ'ল বহুতো এতিয়া যাওঁতে এঘণ্টামান হ'বই
এঘণ্টা লাগিব সোমাওঁতে এতিয়া 6টামান বজাত ঘৰ পামগৈ আৰু ইয়াতে ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে